নতুন এখন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। PM সন্মান নিধি আঁচনিত যদি আপোনালোকে এইবাৰ নতুনকৈ আবেদন কৰিছিলে, PM কিষাণৰ যদি আপুনি এজন হিতাধিকাৰী হয়, তেনেহলে এই আঁচনিখনৰ 20 নম্বৰ কিস্তিৰ পইচা আপোনালোকৰ একাউণ্টত কেতিয়া সোমাব, এই বিষয়ে জানিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ত। লগতে জানিব পাৰিব PM কিষাণৰ কোন সকল হিতাধিকাৰীয়ে পইচা এইবাৰ নাপাব। হিতাধিকাৰীসকলে কিয় পইচা নাপাব, এইটো ভিডিঅ' সম্পূৰ্ণকৈ চালেহে আপোনালোকে বুজিব পাৰিব কিয় হিতাধিকাৰীসকলে পইচা নাপাব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিলে, তেওঁলোকে নিশ্চয় পইচাৰ বাবে ৱাইট কৰি আছে। অৰুণোদয় হিতাধিকাৰীৰ নতুন কাম কিমান আগবাঢ়িছে আৰু কেতিয়াৰ পৰা পইচা পাব সকলো জানিব পাৰিব এইটো ভিডিঅ'ত। ভিডিঅ'টো সম্পূৰ্ণকৈ প্ৰথমৰ পৰা শেষলৈকে চাব, তেনেহলে আপোনালোকে সকলোখিনি বুজিব পাৰিব। এতিয়ালৈকে যদি আমাৰ এই ভিডিঅ'টোত লাইক এটা কৰা নাই, নিশ্চয় লাইক এটা কৰি দিয়ক। আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ভিডিঅ' সদায় পাই থাকিব এইটো চেনেলৰ জৰিয়তে। আহক এতিয়া আমি ডিটেইলছত আলোচনা কৰো। অৰুণোদয় আঁচনি চৰকাৰে যিহেতু ডিচেম্বৰ মাহত নতুনকৈ আকৌ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, প্ৰথমে যিবিলাক ডকুমেণ্ট দিছিল সেইবোৰ ভেৰিফাই কৰিলে আৰু যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকৰ লিষ্টটো প্ৰকাশ কৰিলে আৰু তেওঁলোকৰ নামত এখন এখনকৈ ফৰ্ম দিলে আৰু সেই ফৰ্মবোৰ আপোনালোকে ফিল আপ কৰি জমা কৰি দিছিলে অফিচত আৰু আপোনালোকে প্ৰয়োজনীয় নথি পত্ৰ দিলে। এতিয়া আপোনালোকে কেৱল মাত্ৰ পইচাৰ বাবে ৱাইট কৰি আছে। অৰুণোদয় 3.0ৰ কাম এতিয়াও চলি আছে। ডাটাবোৰ এতিয়াও আপডেট চলি আছে। ডাটাখিনিৰ আপডেট কমপ্লিট হোৱাৰ পিছত আপোনালোকে পইচাটো পাই যাব। যিসকল হিতাধিকাৰীয়ে অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিছিলে সেইসকলে অহা মাহত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যিসকল হিতাধিকাৰীৰ ডাটা আপডেট হৈ গ'ল সম্পূৰ্ণভাৱে, সেইসকলৰ পইচা একাউণ্টত সোমাই গ'ল। আৰু যিসকল হিতাধিকাৰীয়ে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুকৰ লগত লিংক কৰা নাই, সেইসকলে কিন্তু পইচাটো নাপাব। লিংক কৰাটো হৈছে বাধ্যতামূলক। সেইবাবে যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ড, পেন কাৰ্ডটো লিংক কৰা নাই, সেইসকলে অতি সোনকালে লিংক কৰি লওক। আগবাঢ়িছো পিছৰখন আপডেট লৈ। এতিয়া আলোচনা কৰিম PM কিষাণৰ বিষয়ে। PM কিষাণৰ যিটো 20 নম্বৰ কিস্তিৰ পইচা, সেইটোৰ কাৰণে নিশ্চয় আপোনালোকে অপেক্ষা কৰি আছে। PM কিষাণৰ বাবে যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলে কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে কিন্তু PM কিষাণৰ পইচা নোসোমায় আপোনাৰ একাউণ্টত। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কিন্তু নতুন পুৰণা সকলো হিতাধিকাৰীয়ে কৰিব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰে তেনেহলে আপোনালোক কোনেও পইচা একাউণ্টত নোসোমায়। আপোনালোকৰ ওচৰত থকা CSC চেণ্টাৰত গৈ আপোনালোকে আধাৰ কাৰ্ড, পেন কাৰ্ড, জমানবন্দী ডকুমেণ্টছ কেইটা লৈ আপোনালোকে CSC চেণ্টাৰত গৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে এইবাৰ কিন্তু PM কিষাণৰ পইচাটো নতুন পুৰণা কোনেও কিন্তু পইচাটো নাপায়, যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰে। সেইকাৰণে আপোনালোকে অতি সোনকালে যিসকলে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক আপোনালোকৰ ওচৰত থকা CSC চেণ্টাৰৰ পৰা। বহুতো অযোগ্য হিতাধিকাৰী আছে, সেইবোৰক চিনাক্ত কৰাৰ বাবে চৰকাৰৰ এই বৃহৎ পদক্ষেপ। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনাক চৰকাৰে অযোগ্য বুলি বিবেচিত কৰিব। PM কিষাণৰ 20 নম্বৰ কিস্তিত 2000 নহয় 6000, 8000 টকালৈকে কোনোবাই লাভ কৰিব। যিসকলে আগতে 2টা, 3টা, 4টা কিস্তিৰ পইচা পোৱা নাই আৰু এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি পেলালে, সেইসকলৰ একাউণ্টত কিন্তু আগত নোপোৱা কিস্তিৰ পইচা এতিয়া একেলগে সোমাই যাব। সেইকাৰণে আপোনালোকে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি লওক। 20 নম্বৰ কিস্তিৰ পইচাটো 20 তাৰিখত দিয়াৰ সম্ভাৱনা আছে। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'ত।